নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে। ADR 3.0 কিমান পদ আহিব তাৰ ওপৰত এটা বিগ আপডেট ওলাই আহিছে। ছবিটোত আপোনালোকে শেষলৈকে চাব, তেতিয়া সকলোখিনি কথা গম পাব পাৰিব। ADR 3 সম্পৰ্কে আপোনালোকে এই ভিডিঅ'ত সকলোখিনি কথা গম পাব পাৰিব। লগতে এপ্লাই ডেটৰ সম্পৰ্কেও আপোনালোকে গম পাব পাৰিব আৰু কিমান পদ আহিছে তাৰ ওপৰত এটা ডাঙৰ আপডেট আপোনালোকৰ বাবে নতুন আপডেট আহি গ'ল। ছবিটোত শেষলৈকে চাই থাকিব। ADR 3.0 সম্পৰ্কে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। সো ADR 3.0 সম্পৰ্কে দেখিব যে 14 মাৰ্চ 2026 তাৰিখে আপডেটটো ওলাই আহিছিল। সো ADR সম্পৰ্কে কিমান পদ আহিব, লগতে আপোনালোকৰ কেতিয়াৰ পৰা এপ্লাই সমূহ ষ্টাৰ্ট হ'ব আৰু কি ভেকেন্সি আহিব, কিমান ভেকেন্সি আহিব, গ্ৰেড 3 কিমান আহিব, গ্ৰেড 4 কিমান আহিব, তাৰ সম্পৰ্কে এটা ডাঙৰ আপডেট ওলাই আহিছে। সো যদি আপোনালোকে ADR ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে বা আপোনালোকৰ কাৰণে এটা বহুত বিগ নিউজ আহিছে। সো ADR ক্ষেত্ৰত যদি আপোনালোকে এপ্লাইসমূহ কৰিম বুলি ভাবিছে, এক্সামসমূহ দিম বুলি ভাবিছে, সো আপোনালোকে এতিয়াৰ পৰাই পঢ়িব লাগিব। এতিয়াৰ পৰাই ভালদৰে পঢ়িলে আপোনালোকে সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। তাৰ কাৰণে আমাৰ টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা আছে। সো কোৰ্চটো যি বাই কৰিলে পঢ়ে, বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েণ্ট হ'ব। সেকেন্ড যিটো কথা হৈছে, এই কোৰ্চটোত আপোনালোকৰ সুবিধা হ'ব। বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো অতি সোনকালে শেষ হ'ব। লিমিটেড টাইমৰ কাৰণে অফাৰ হয়। সো আজিয়ে পাৰিলে সোনকালে বাই কৰি লওক, কাৰণ অফাৰটো বেছি টাইমৰ কাৰণে নাথাকিব, বেছি দিনৰ কাৰণে নাথাকিব। সো এতিয়ালৈ কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব, এই কোৰ্চটো আপোনালোকে বাই কৰিবৰ কাৰণে যিটো মোৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, তাৰ আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে এই কোৰ্চটো আপোনালোকে বাই কৰি ল'ব পাৰিব। সো এতিয়ালৈ কোৰ্চটো কেনেকৈ বাই কৰিব কি কথা, ইয়াত দেখিব পাৰিছে ADR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। ADR 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 কাৰণে বেষ্ট কোৰ্চ হয় 2026-27 বৰ্ষৰ ক্ষেত্ৰত। ইয়াত আপোনালোকে দেখিব পাৰিছে 10,000 কুৱেশ্যন এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব পোনপ্ৰথমে। তাৰপিছত পাব আছামিজ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে উপলব্ধ পাব। অল টপিকৰ A to Z এনালাইচিছ, মানে আপোনালোকে এক্সাম পেপাৰখনত যিমানখিনি টপিকৰ পৰা কুৱেশ্যন এনচাৰ দেখিব, সেই সকলোখিনি টপিকৰ ইয়াত আপোনালোকে A to Z এনালাইচিছ লাভ কৰিব পাৰিব। তাৰপিছত কি ছাবজেক্ট পাব, ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, সকলোখিনি কভাৰ কৰি থোৱা আছে। ছ'চিয়েল ষ্টাডিত আপোনালোকৰ হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড লাভ কৰিব পাৰিব। লগতে আপোনালোকে ইণ্ডিয়া ৰিলেটেড আপোনালোকে লাভ কৰিব পাৰিব আৰু লগতে আপোনালোকে ৱৰ্ল্ড ৰিলেটেডো ভাগ কৰি লাভ কৰিব পাৰিব। তাৰপিছত যেতিয়া কোৰ্চটো বাই কৰিলৈ পঢ়িব, তাৰপিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব। চ' আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে 10খনকৈ টেষ্ট পেপাৰ লাভ কৰিব পাৰিব মক টেষ্টৰ কাৰণে, আৰু লগতে আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ ইয়াত আপোনালোকে উপলব্ধ পাব। আৰু এই যিটো কোৰ্চ হয় 2026-27 বৰ্ষৰ যিখন লেটেষ্ট চিলেবাছ, তাৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে, একেবাৰে নতুন কোৰ্চ হয়। চ' এই কোৰ্চটো পঢ়ি আপোনালোকে যদি ভালদৰে পঢ়ে, আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এই যিটো কোৰ্চ হয়, কোৰ্চটো অকল ADR বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে এই কোৰ্চটো পঢ়িব পাৰে। ফৰ এক্সাম্পল আছাম পুলিচ, ABUB, SI হওক, ফৰেষ্ট হওক, DME হওক, DSS হওক, এনেকৈ আপোনালোকে সকলোখিনি ক্ষেত্ৰত এই কোৰ্চটোৰ দ্বাৰা পঢ়িব পাৰিব। চ' আকৌ এবাৰ জনাই দিব বিচাৰিছোঁ কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব। এই কোৰ্চটো আপোনালোকে বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে 9181267278, তেওঁলোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। আৰু অফাৰটো 50% অফাৰটো বেছি দিনৰ কাৰণে নাথাকিব, যিমান পাৰে সিমান সোনকালে বাই কৰি লওক। পাৰিলে আপোনালোকে আজিয়ে বাই কৰি লওক। চ' এতিয়ালৈ মেইন ভিডিঅ'লৈ মই আপোনালোক জনাইছিলোঁ ADR 2026ৰ যিটো আপোনালোকৰ প্ৰয়োজন আছে, কিমান ভেকেঞ্চি আহিব, তাৰ ওপৰত এটা বিগ আপডেট আহিছে। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিলে সকলোখিনি কথা গম পাব পাৰিব। চ' মই এতিয়া পোনপ্ৰথমে যিটো ADR 3.0 যিখিনি এপ্লাই ডেটটো মই পোনপ্ৰথমে জনাই দিব বিচাৰিছোঁ। তাৰপিছত আপোনালোকৰ কেতিয়াৰ পৰা কিমান ভেকেঞ্চি আহিব সেইখিনি কথা মই আপোনালোক জনাই দিব বিচাৰিম। চ' পোনপ্ৰথমে ADR 3.0 যিটো এপ্লাই ডেট, যদি মই এপ্লাই ডেটৰ কথা ক'বলৈ যাওঁ, এপ্লাই ডেটটো আপোনালোকৰ অতি সোনকালে এপ্লাইসমূহ হ'বলৈ গৈ আছে। চ' ধৰি লওক মাৰ্চৰ মাহটো এতিয়াতো আধাই দি গ'লে, ধৰি লওক এপ্ৰিল মে, মাৰ্চৰ শেষৰ সপ্তাহ নহ'লে এপ্ৰিল মে, এই 3 মাহৰ ভিতৰত আপোনালোকে 100% ADR 3.0 ভেকেঞ্চিসমূহ দেখিবলৈ পাব। চ' এতিয়া মেইন যিটো প্ৰশ্নটো হৈছে কিমান ভেকেঞ্চি আহিব পাৰে। চ' ADR 3.0 ক্ষেত্ৰত ভাগকৈ ভেকেঞ্চি আপোনালোকে নিশ্চয় জানে। 8 পাছৰ কাৰণে বেলেগ ভেকেঞ্চি আহে, 10 পাছৰ কাৰণে বেলেগ ভেকেঞ্চি আহে, 12 পাছৰ কাৰণে বেলেগ ভেকেঞ্চি আছে গ্ৰেড 3 লেভেলৰ, আৰু বাকী ড্ৰাইভাৰৰ ক্ষেত্ৰত গ্ৰেড 3 লেভেলৰ বেলেগ ভেকেঞ্চি আৰু ডিগ্ৰী পাছৰ ক্ষেত্ৰত আপোনালোকে বেলেগ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পায়। চ' বিশেষকৈ এই যিখিনি ভেকেঞ্চি হয়, সেই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত এক্সামসমূহ বেলেগ ধৰণৰ হয়। 8 পাছৰ কাৰণে বেলেগ এক্সাম হয়, 10 পাছৰ কাৰণে বেলেগ এক্সাম হয়, 12 পাছৰ কাৰণে বেলেগ এক্সাম হয়, আৰু ডিগ্ৰী পাছৰ ক্ষেত্ৰতো বেলেগ এক্সাম হয়। চ' এই সকলোখিনি এক্সামৰ ক্ষেত্ৰত আপোনালোকে চিলেকশ্যন পাবলৈ ভালদৰে এতিয়াৰ পৰাই পঢ়িব লাগিব, তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' চিলেকশ্যনসমূহ লাভ কৰি ভালদৰে পঢ়িবৰ কাৰণে যিটো আমাৰ কোৰ্চ হয়, কোৰ্চটো বাই কৰিলেও পঢ়িব পাৰে, কিয়নো সেই কোৰ্চটো পঢ়িলে বেলেগ কোনো বুকছ, বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব।
চ' কোৰ্চটো বাই কৰিব কাৰণে জাষ্ট হোৱাটছএপত আপোনালোকে মেছেজ কৰিলে হ'ব চ' এতিয়া হ'লো এই ADR 3.0 ক্ষেত্ৰত কিমান ভেকেঞ্চি আহিব পাৰে চ' ADR 3.0 ভেকেঞ্চি ক্ষেত্ৰত যে মই ক'বলৈ যাওঁ 15,000 to 26,000 মানে 15,000 পৰা 26,000 ভিতৰত আপোনালোকে ADR 3.0 ভেকেঞ্চিসমূহ দেখিবলৈ পাব 2026 বৰ্ষৰ ক্ষেত্ৰত আৰু ভেকেঞ্চিসমূহ অতি সোনকালে হ'বলৈ গৈ আছে আৰু এক্সামসমূহ আপোনালোকৰ আগষ্ট ছেপ্টেম্বৰ মাহত হ'বলৈ গৈ আছে চ' এতিয়াৰ পৰা আপোনালোকে ভালদৰে পঢ়ক যাতে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰে আৰু তাৰ কাৰণে আমাৰ যিটো কোৰ্চ হয় কোৰ্চটো বাই কৰিলে পঢ়িব পাৰিব আৰু সেই কোৰ্চটো পঢ়িলে সকলোখিনি ইনক্লুডিং আছে টেষ্ট পেপাৰৰ পৰা আদি কৰি মক টেষ্টৰ কাৰণে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰা আদি কৰি কমপ্লিট চিলেবাছ কভাৰ কৰি প্ৰস্তুত কৰা হৈছে 10,000 কুৱেশ্যন উইথ এনচাৰৰ পৰা আদি কৰি আৰু যিটো কোৰ্চ হয় কোৰ্চটো 2026-27 বৰ্ষৰ চিলেবাছৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে চ' একেবাৰে লেটেষ্ট কোৰ্চ হয় আপোনালোকে সোনকালে গৈ কোৰ্চটো বাই কৰি ল'ব পাৰে আজি